সকলোকে নমস্কাৰ তথা স্বাগতম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি পঢ়িম ক্লাছ 7ৰ এক্সাৰচাইজ 6.5ৰ প্ৰশ্নকেইটা। চোৱা প্ৰশ্নটো 1 নম্বৰ প্ৰশ্নটো কি কৈছে, ভেলু অফ এক্স ইন দ্য এডজইনিং ট্ৰাইংগেল ইজ, আৰু অসমীয়াত কৈছে যে তলৰ চিত্ৰত এক্সৰ মান হ'ব। চোৱা ইয়াত যে এই যে কোণটো দি আছে এক্সৰ মানটো আমি উলিয়াব লাগে। চোৱা এই যে এখন ইয়াত ত্ৰিভুজ চোৱা ইয়াত এখন মাজত আঁচ দি আছে, ইয়াত আঁচ দি আছে, ইয়াত আঁচ দি আছে, অৰ্থাৎ এই আঁচটোৱে বুজাইছে যে কি এইখন বাহু আৰু এইখন বাহু আৰু এইখন বাহু, অৰ্থাৎ তিনিখন বাহু কি সমান। যেতিয়া তিনিখন বাহু সমান হ'ব ত্ৰিভুজৰ, তেতিয়া কি হ'ব, ইয়াৰ যোনখিনি কোণ আছে তিনিখন কোণো কি হ'ব, সমান হ'ব। আৰু কোণখিনিৰ মানটো আমাক কিমান উলিয়াব দিছে, হয়নে? অৰ্থাৎ যেতিয়া কি হ'ব, বাহু তিনিখন সমান হ'ব তেতিয়া এটা কোণৰ মানটো কিমান ওলাব, 60। অৰ্থাৎ এক্স সমান সমান কিমান, 60। আৰু ইয়াতো কিমান হ'ব, 60 হ'ব। আৰু ইয়াতো কি হ'ব, 60 হ'ব। আৰু এইখন এখন কি সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান হ'বগৈ, 60 ডিগ্ৰী। সেয়েহে ইয়াৰ কোণটো শুদ্ধ হ'ব। এই বি নাম্বাৰটোত কি কৰিবা, শুদ্ধ চিন দিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ভেলু অফ এক্স ইন দ্য এডজইনিং ফিগাৰ্ছ ইজ, আৰু অসমীয়াত কৈছে যে এক্সৰ মান হ'ব। অৰ্থাৎ ইয়াত যে এই এক্সটো দি আছে, এক্সৰ মানটো উলিয়াব লাগে। অৰ্থাৎ চোৱা ইয়াত এখন ত্ৰিভুজ আছে, আৰু ত্ৰিভুজৰ এই ভিতৰত থকা কোণটোক অন্তকোণ বুলি কোৱা হয়, আৰু এই ত্ৰিভুজৰ বাহিৰত থকা কোণটোক বহিকোণ বুলি কোৱা হয়। চোৱা আমি জানো যে ত্ৰিভুজ এটাৰ বহিকোণৰ মানটো কি হ'ব, ইয়াত দূৰৱৰ্তী অন্তকোণৰ মানৰ কি হয়, সদায় সমান হয়। অৰ্থাৎ ইয়াত 120 আছে নহয়, আৰু কি হ'বগৈ, এই ভিতৰত থকা দুখন কোণৰ মানটো কি হ'বগৈ, এই বাহিৰৰ কোণৰ মানৰ সমান হ'ব। ইয়াত চোৱা কিমান আছে, চোৱা 120 হ'বলৈ 60 লগত আৰু কিমান লাগিব, 60 লাগিব, হয়নে? অৰ্থাৎ কি হ'ব, ইয়াত কি হ'বগৈ, এই যোনটো কি আছে ইয়াত চি লিখা আছে, ডি হ'বগৈ। এই ডি নাম্বাৰটো শুদ্ধ চিন দিবা, আৰু ইয়াতো এই চিটোক ডি বনাই লোৱা। এইটো কি হ'বগৈ, এইটো শুদ্ধ হ'বগৈ আমাৰ। অৰ্থাৎ এই যে বাহিৰৰ কোণ আছে 120, এই দুখন কোণ মিলাই পেলাই কি হ'ব, এই 120 হ'ব লাগিব। চোৱা 60 লগত যদি আমি 60 যোগ কৰোঁ কিমান হ'ব, 120 হয়নে? অৰ্থাৎ কি হ'ব, এই ডি নাম্বাৰটো কি হ'ব, শুদ্ধ হ'ব। তাৰপিছত চোৱা 3 নাম্বাৰটো চোৱা কি আছে, ইন ট্ৰাইংগেল এ বি চি ইফ কোণ এংগেল এ 35 ডিগ্ৰী, এংগেল বি 65 ডিগ্ৰী, দেন এংগেল চি কিমান হ'ব। অৰ্থাৎ কৈছে এখন ত্ৰিভুজ আছে, অৰ্থাৎ এখন ইয়াত কি আছে, ত্ৰিভুজ আছে। ত্ৰিভুজটো এইটো এ, এইটো বি বিন্দু, এইটো চি বিন্দু। কৈছে এই এংগেল, অৰ্থাৎ এইটো কোণৰ মানটো কিমান দি আছে, চোৱা 35। এই বি এংগেলৰ মানটো কিমান আছে, চোৱা 65। আৰু এই চি এংগেলৰ মানটো উলিয়াব লাগে। আমি কি জানো, আমি জানো যে ত্ৰিভুজ তিনিটাৰ কোণৰ সমষ্টি কিমান হয়, ত্ৰিভুজ অৰ্থাৎ এংগেল এ, এংগেল বি আৰু এংগেল চি। অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হ'বগৈ, 180 ডিগ্ৰী, হয়নে? এতিয়া চোৱা এংগেল এৰ মানটো কিমান আছিলে, চোৱা 35। ইয়াত লিখা 35 যোগ এংগেল বিৰ মানটো কিমান আছে, চোৱা 65 যোগ এংগেল চি, যিহেতু মানটো নাই এংগেল চিটো লিখা ইয়াত সমান সমান 180টো লিখা। এতিয়া প্ৰথমে এই দুটা কি কৰা, যোগ কৰি লোৱা। 5 10 শূন্য আছে 1, 6 3 9 1 10, অৰ্থাৎ কিমান পালোঁ, 100। এংগেল চি সমান সমান ইয়াত 180টো লিখি লোৱা। এতিয়া ইয়াত লিখা যে এংগেল চি সমান সমান ইয়াত 180টো এই চাইডে কি কৰা, 100টো এই চাইডে গ'লে কি হ'ব, -100 হৈ যাব। অৰ্থাৎ এংগেল চি সমান সমান 180ৰ পৰা 100 গ'লে কিমান থাকিব, 80, হয়নে? অৰ্থাৎ এংগেল চি মানটো কিমান, 80 পালোঁ। চ' আমাক কি লাগে, এংগেল চি মানটো লাগে, হয়নে? 80 কৰা চোৱা, এইটো বি নাম্বাৰটো কি হ'ব, শুদ্ধ। আৰু ইয়াতো কি কৰা, বি নাম্বাৰটোত শুদ্ধ চিন দিয়া। তাৰপিছত চোৱা 4 নাম্বাৰটো কি কৈছে, hypotenuse of a right angle triangle is 17 centimeter. If one side is measures 8 centimeter, then the measures of the third side is. আৰু অসমীয়াত কৈছে যে সমকোণী ত্ৰিভুজ এটাৰ অতিভুজৰ যোগ 17 চেণ্টিমিটাৰ, যদি এডাল বাহু 8 চেণ্টিমিটাৰ জোখৰ হয় তেনেহ'লে আনডাল জোখ। অৰ্থাৎ চোৱা ইয়াত এডাল কি আছে, সমকোণী ত্ৰিভুজ আঁকিছে। সমকোণী ত্ৰিভুজৰ কি হয়, সমকোণী ত্ৰিভুজৰ এটা কোণ কি হ'ব, 90 ডিগ্ৰী হ'বগৈ। ইয়াত চোৱা এখন মই সমকোণী ত্ৰিভুজ আঁকিলোঁ। এইটো আমি এ বুলি ধৰিছোঁ বিন্দুটো, এইটো বি বিন্দু, এইটো চি বিন্দু। আৰু ইয়াত কি লিখা আছে চোৱা, এটা সমকোণী ত্ৰিভুজৰ এটা অতিভুজৰ যোগ 17। এই সমকোণী ত্ৰিভুজৰ বিপৰীত থকা বাহুটোক অতিভুজ বুলি কোৱা হয়। অৰ্থাৎ এই যোনখন অতিভুজ আছে, অতিভুজৰ মানটো কিমান দি আছে চোৱা, 17 চেণ্টিমিটাৰ। অৰ্থাৎ ইয়াৰ মানটো কিমান, 17 চেণ্টিমিটাৰ। যদি এডাল বাহু 8 চেণ্টিমিটাৰ জোখৰ হয় তেনেহ'লে আনডালৰ জোখ, চোৱা ধৰিলোঁ আমি এই যোনটো বাহু আছে এইটোৰ মানটো ধৰিলোঁ আমি কিমান, 8 চেণ্টিমিটাৰ। আৰু এইটো বাহুৰ মান কিমান উলিয়াব লাগে, অৰ্থাৎ এইটো ধৰিলোঁ আমি এক্স বুলি। এতিয়া অৰ্থাৎ আমি জানো যে অতিভুজৰ মানটো কি আছে চোৱা, এৰ পৰা চি, হয়নে? অৰ্থাৎ ইয়াত লিখে এ চি বৰ্গ সমান সমান কি হ'ব, আন দুখন বাহুৰ কি হ'ব, বৰ্গৰ সমান হ'ব। অৰ্থাৎ এই অতিভুজৰ মানটো কি হয়, আন দুখন বাহুৰ বৰ্গৰ মানৰ কি হ'বগৈ, সমান হ'ব অতিভুজৰ মানটো। ইয়াত চোৱা কিমান আছে, 8, 8 স্কুৱেৰটো লিখি লোৱা, নহ'লে এনেকৈ লিখিব পাৰি যে ইয়াত কি আছে চোৱা, এইটো বাহুটোৰ নাম কি, বি চি স্কুৱেৰ যোগ ইয়াত কি আছে চোৱা, এ বি। ইয়াত লিখা এ বি স্কুৱেৰ। এতিয়া চোৱা এ চি বাহুৰ মানটো কিমান আছে চোৱা, 17। ইয়াত লিখা আছে 17 স্কুৱেৰ সমান সমান বি চি বাহুৰ মানটো কিমান আছে চোৱা, 8 স্কুৱেৰ যোগ এ বি বাহুটোৰ মানটো আমি কি বুলি ধৰিছোঁ, এক্স বুলি ধৰিছোঁ, নহয়? অৰ্থাৎ ইয়াত লিখিছে এক্স স্কুৱেৰ। এতিয়া চোৱা 17 দুবাৰ পূৰণ কৰা,
70 দুবাৰ পূৰণ কৰি চোৱা কিমান 7 7 গুণ 49 49 9 আৰু আছে 4 7 7 7 4 11 7 1 গুণ 7 1 1 গুণ 1 9 7 1 8 1 1 2 অৰ্থাৎ কিমান পালোঁ চোৱা 289 সমান আৰু 8 ইয়াত দুটা আছে 8 8 গুণ কিমান 64 যোগ এক্সৰ এক্স স্কুৱেৰ এতিয়া কি কৰা এই 289 এই 64টো এই চাইডে আনিলে কি হ'ব বিয়োগ 64 হৈ যাব সমান সমান ইয়াত আছে এক্স স্কুৱেৰ এতিয়া 289 পৰা 64টো বিয়োগ কৰা 9 পৰা 4 গ'লে 5 8 পৰা 6 গ'লে 2 আৰু এই 2টো তললৈ নামিব অৰ্থাৎ কিমান পালোঁ আমি চোৱা 225 সমান সমান এক্স স্কুৱেৰ এতিয়া সাইডটো চেঞ্জ কৰি দিয়ে এক্স স্কুৱেৰটো এই চাইডে আনা আৰু 225টো এই চাইডে লৈ যোৱা এতিয়া চোৱা 225 কিমান কিমান পূৰণ কৰিলে পাম আমি চোৱা 15 লগত যদি আমি 15 পূৰণ কৰোঁ চোৱা 5 5 25 25ৰ 5 7 আছে 2 5 5 5 2 7 5 1 গুণ 5 1 1 গুণ 1 5ৰ 5 7 5 12 2 7 আছে 1 1 1 কিমান 2 অৰ্থাৎ চোৱা কিমান কিমান পালোঁ আমি 15 হয়নে অৰ্থাৎ এক্স স্কুৱেৰ সমান সমান আমি যদি 15 লগত যদি কি কৰোঁ 15 পূৰণ কৰোঁ তেতিয়া কিমান পাম 225 অৰ্থাৎ আমি লিখিব পাৰি যে এক্স স্কুৱেৰ সমান হয় ইয়াত 15 কেইটা আছে দুটা হয়নে 15 আছে দুটা এতিয়া এই ওপৰত দুটোৰ লগত এই দুটো কাটি দিয়া অৰ্থাৎ এক্স সমান কিমান পালোঁ চোৱা 15 হয়নে অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'বগৈ 15 অৰ্থাৎ এ নাম্বাৰটো কি কৰা শুদ্ধ চিন দিয়া আৰু ইয়াত কি কৰা এই এ নাম্বাৰটোত শুদ্ধ চিন দিয়া 4 নম্বৰ ইয়াৰ পাছত 5 নম্বৰটো চোৱা কি কৈছে ইন ট্ৰায়াঙ্গেল এ বি চি ইফ এংগেল এ 72 ডিগ্ৰী এংগেল বি 63 ডিগ্ৰী দেন এংগেল চি আৰু 5 নম্বৰটো কি কৈছে ত্ৰিভুজ এ বি চিৰ এ কোণৰ মাপটো দিয়া আছে 72 ডিগ্ৰী বি কোণৰ মানটো দিয়া আছে 63 ডিগ্ৰী হ'লে কোণ চিটো উলিয়াব লাগে চোৱা কেনেকৈ কৰিম অৰ্থাৎ ইয়াৰ এখন ত্ৰিভুজ আঁকিছে ত্ৰিভুজ আঁকা আছে ত্ৰিভুজ এ কোণ এইটো ধৰিলোঁ আমি এ এই পইণ্টটো বি ধৰিলোঁ এই পইণ্টটো আমি বি বুলি ধৰি ল'লোঁ আৰু এই বিন্দুটো আমি চি বুলি ধৰি ল'লোঁ এতিয়া চোৱা এ কোণৰ মানটো কিমান দি আছে চোৱা 5 নম্বৰ 72 অৰ্থাৎ এইটো কোণৰ মান কিমান 72 ডিগ্ৰী বি কোণৰ মানটো কিমান আছে চোৱা 63 ডিগ্ৰী আৰু চি কোণৰ মানটো আমি উলিয়াব লাগে হয়নে এইটো মান উলিয়াব লাগে চোৱা কেনেকৈ উলিয়াম আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান 180 ডিগ্ৰী অৰ্থাৎ কোণ এ যোগ কোণ বি যোগ কোণ চি সমান সমান কিমান হ'ব লাগিব আমাৰ 180 ডিগ্ৰী হ'ব লাগিব এতিয়া চোৱা কোণ এৰ মানটো কিমান আছে চোৱা ইয়াত 72 লিখা যোগ কোণ বিৰ মানটো কিমান আছে চোৱা 63 যোগ যেহেতু কোণ চি মানটো দিয়া নাই ইয়াত কোণ চি বুলি লিখি লোৱা সমান সমান ইয়াত 180 ডিগ্ৰী 180টো লিখি লোৱা এতিয়া এই দুটা যোগ কৰা প্ৰথমে 3 2 5 আৰু 7 6 13 ডিগ্ৰীত লিখি লোৱা যোগ কোণ চি সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখি লোৱা এতিয়া চোৱা ইয়াত কি আছে কোণ চি লিখা ইয়াত 180 ডিগ্ৰী 80 ডিগ্ৰী আৰু 135টো এই চাইডে আহি লিখিব -135 ডিগ্ৰী এতিয়া চোৱা কোণ চি সমান সমান কিমান হ'ব 180 পৰা 135টো বিয়োগ কৰা 180 পৰা 135 বিয়োগ কৰা 0 পৰা 5টো নিয়া যায় ইয়াৰ পৰা ধাৰ কৰা 10 10 পৰা 5 গ'লে 5 ইয়াত আছে 7 7 পৰা 3 গ'লে 4 আৰু 1 পৰা 1 গ'লে 0 টো লিখা দৰকাৰ নহয় অৰ্থাৎ কিমান পালোঁ আমি চোৱা 45 ডিগ্ৰী অৰ্থাৎ চোৱা 45 ক'ত আছে চোৱা 1 নম্বৰটো হয়নে অৰ্থাৎ এ নম্বৰটো কি হ'ব আমাৰ শুদ্ধ হ'বগৈ ইয়াত এ নম্বৰটো শুদ্ধ চিন দিয়া তাৰপিছত 6 নম্বৰটো কি কৈছে চোৱা ইন এ ৰাইট এংগেল ট্ৰায়াঙ্গেল ওৱান অফ দ্য একুইড এংগেলছ ইজ 36 ডিগ্ৰী দেন দ্য আদাৰ একুইড এংগেল ইজ আৰু অসমীয়াত কি হৈছে চোৱা সমকোণী ত্ৰিভুজ এটাৰ এটা সূক্ষ্ম কোণৰ যোগ 36 ডিগ্ৰী হ'লে আনটোৰ যোগ কিমান চোৱা সমকোণী ত্ৰিভুজ কাক কোৱা হয় প্ৰথমে চোৱা সমকোণী ত্ৰিভুজ মানে যি ত্ৰিভুজৰ এটা কোণৰ মাপ কিমান হ'ব 90 ডিগ্ৰী হ'ব অৰ্থাৎ এটা কোণৰ মান যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে আমি কি বুলি ক'ম সেই ত্ৰিভুজখনক আমি কি বুলি ক'ব পাৰি সমকোণী ত্ৰিভুজ বুলি ক'ব পাৰি আৰু এই সমকোণী ত্ৰিভুজ এই বিন্দুটো আমি এ বুলি ধৰি লৈছোঁ এই বিন্দুটো বি বুলি ধৰি লৈছোঁ আৰু এই বিন্দুটো আমি চি বুলি ধৰি লৈছোঁ এতিয়া চোৱা প্ৰশ্নটো কি কৈছে চোৱা সমকোণী ত্ৰিভুজ এটাৰ এটা সূক্ষ্ম কোণৰ যোগ 36 ডিগ্ৰী হ'লে আনটোৰ যোগ কিমান অৰ্থাৎ এইখন কোণৰ মানটো কিমান আছে চোৱা 90 আৰু এইখনৰ মানটো ধৰিলোঁ কিমান দি আছে 36 ডিগ্ৰী এতিয়া চোৱা আমি কি জানো এই ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান হয় 180 ডিগ্ৰী হয় হয়নে অৰ্থাৎ চোৱা অৰ্থাৎ ইয়াত আমি লিখিব পাৰি যে এনেদৰে কোণ এ কোণ বি যোগ কোণ চি সমান সমান কিমান হ'বগৈ 180 ডিগ্ৰী হ'ব লাগিব হয়নে এতিয়া চোৱা কোণ এৰ মানটো আমি গম নাপাওঁ ইয়াত কোণ এ বুলি লিখি লোৱা যোগ কোণ বি সমান সমান কিমান চোৱা 90 ডিগ্ৰী হয়নে ইয়াত লিখিছে 90 ডিগ্ৰী যোগ কোণ চি মানে কিমান চোৱা 36 ইয়াত 36 ডিগ্ৰীটো লিখি লোৱা সমান সমান 180টোৰ 180 লিখি লোৱা তাৰপিছত কোণ এটো লিখি লোৱা যোগ 90 আৰু 36টো যোগ কৰা এখন 6 আৰু 0 6 হ'ব 9 আৰু 3 কিমান হ'ব 12 অৰ্থাৎ 126 ডিগ্ৰী সমান সমান ইয়াত আছে কিমান 180 ডিগ্ৰী এতিয়া কি কৰা ইয়াত কোণ এটো লিখি লোৱা সমান সমান ইয়াত 180 ডিগ্ৰীটো লিখা আৰু 126টো কি কৰা এই চাইডে পাৰ কৰি দিয়া মাইনাছ কিমান হ'ব 126 ডিগ্ৰী হ'ব যোগটো কি হৈছে এই চাইডে গ'লে বিয়োগ হৈছে এতিয়া চোৱা কোণ এ সমান সমান 180 পৰা 126টো বিয়োগ কৰা 180 পৰা যদি আমি 126টো বিয়োগ কৰি চোৱা 0 পৰা 6 নাযায় ইয়াত ধাৰ কৰা 10 10 পৰা 6 গ'লে 4 ইয়াত আছে কিমান 7 7 পৰা 2 গ'লে কিমান 5 আৰু 1 পৰা 1 গ'লে 0 লিখা দৰকাৰ অৰ্থাৎ কিমান পালোঁ চোৱা 54 ডিগ্ৰী হয়নে এতিয়া চোৱা 54 ডিগ্ৰী ক'ত আছে চোৱা
ইয়াত চোৱা কথা আছে এ বি বি নাম্বাৰটোত 54 আছে ন অৰ্থাৎ এইটো শুদ্ধ চিহ্ন হ'ব আৰু ইয়াত কি কৰা এই বি নাম্বাৰটোৰ শুদ্ধ দি দিম ইয়াৰ পিছত 7 নম্বৰটো চোৱা কি কৈছে দ্য ভেলু অফ এক্স ইন দ্য এডজইনিং ফিগাৰ ইজ আৰু ইয়াত কৈছে যে চিত্ৰত এক্সৰ যোগ নিৰ্ণয় কৰা অৰ্থাৎ যে ইয়াত যে এক্স আছে এক্সৰ মানটো উলিয়াব লাগে চোৱা ইয়াত যিহেতু এইখন 90 ডিগ্ৰী এখন কোণ আছে হয়নে তাৰমানে এইখন এখন কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ এই কোণটোৰ মানটো সদায় কিমান হ'বগৈ 90 ডিগ্ৰী হ'বগৈ এতিয়া চোৱা আমি জানো যে সমকোণী ত্ৰিভুজৰ কি হয় এই যোনখন অতিভুজ আছে অতিভুজৰ যোনটো বৰ্গ অতিভুজৰ বৰ্গটো কি হ'বগৈ আন দুখন বাহুৰ বৰ্গৰ যোগফলৰ কি হয় সমান হয় অৰ্থাৎ ইয়াত কিমান আছে চোৱা 4 সেন্টিমিটাৰৰ বৰ্গ যোগ ইয়াৰ চোৱা বাহুকোণৰ মান কিমান আছে 3 এই 3 স্কোৱাৰৰ যোগৰ কি হ'ব সমান হ'ব এতিয়া চোৱা এক্সৰ মানটো যিহেতু নাই ইয়াত এক্স স্কোৱাৰ লিখা সমান হোৱা এতিয়া 4 মানে কি দুটা আছে হয়নে অৰ্থাৎ 4 4 কিমান 4 4 গুণ 16 যোগ আৰু 3 যদি দুটা পূৰণ কৰি কিমান হ'ব 3 3 গুণ 9 এতিয়া ইয়াত যোগ কৰা 16 আৰু 9 কিমান হ'ব 25 ইয়াত এক্স স্কোৱাৰ লিখি লোৱা এতিয়া চোৱা ইয়াত আকৌ এক্স স্কোৱাৰ সমান 25 মানে কিমান কিমান পূৰণ কৰিলে পাম 5 লৈ যদি আমি 5 পূৰণ কৰোঁ 5 5 কিমান 25 অৰ্থাৎ 25টো আমি এনে লিখিব পাৰি যে 5 পূৰণ 5 এতিয়া চোৱা এক্স স্কোৱাৰ সমান ইয়াত 5 কেইটা আছে চোৱা দুটা হয়নে 5 আছে দুটা এতিয়া এই দুটোৰ লগত যদি দুটো কাটি দিওঁ এক্স সমান কিমান পালোঁ চোৱা 5 হয়নে অৰ্থাৎ এই এক্সৰ মানটো কিমান পালোঁ 5 পালোঁ অৰ্থাৎ ইয়াত চোৱা 5 ক'ত আছে এ নাম্বাৰটো হয়নে অৰ্থাৎ এ নাম্বাৰটো কি হ'ব শুদ্ধ আৰু ইয়াত কি কৰা এই এ নাম্বাৰটোত শুদ্ধ দি দিয়া তাৰপিছত 8 নম্বৰটো চোৱা কি কৈছে দ্য ভেলু অফ এক্স ইন দ্য ফিগাৰ ইজ অৰ্থাৎ ইয়াত যে এক্স আছে এক্সৰ মানটো উলিয়াব লাগে চোৱা এইটোৰ নিচিনা 7 নম্বৰটোৰ নিচিনা একেই এইটো চোৱা কেনেকৈ কৰিম এই কোনটো মানটো চোৱা 90 ডিগ্ৰী দিয়া আছে ইয়াৰ বিপৰীত বাহু হ'ল কোনটো অতিভুজ হ'ল এক্স হয়নে অৰ্থাৎ কি হ'ব এক্স স্কোয়াৰ সমান কি হ'ব ইয়াৰ আন দুখন বাহুৰ কি হ'ব বৰ্গৰ যোগফলৰ সমান হ'ব অৰ্থাৎ ইয়াত কি কৰা এই 15টোৰ কি কৰা বৰ্গ লৈ লোৱা যোগ আৰু ইয়াৰ 8ৰ কি কৰা বৰ্গ লৈ লোৱা এতিয়া চোৱা ইয়াত এক্স স্কোৱাৰটো লিখিলোঁ সমান 15 যদি দুবাৰ পূৰণ কৰোঁ আমি কিমান পাম 225 যোগ আৰু ইয়াত 8 দুটা পূৰণ কৰিলে কিমান পাম 64 ইয়াত কি কৰে এক্স স্কোৱাৰ লিখি লোৱা সমান 225 আৰু 64টো যদি যোগ কৰোঁ কিমান হ'ব 289 এতিয়া চোৱা ইয়াত এক্স স্কোৱাৰ সমান 289 আমি কিমান পূৰণ কৰিলে পাম 17 পূৰণ কৰিলে কিমান পাম 17 পূৰণ কৰিলে কিমান পাম 289 অৰ্থাৎ আমি লিখিব পাৰি যে এক্স স্কোৱাৰ সমান ইয়াত 17 কেইটা আছে দুটা হয়নে অৰ্থাৎ কি হ'ব 17 দুটা এতিয়া এই দুইৰ লগত দুটো কাটি দিয়া অৰ্থাৎ এক্স সমান কিমান পালোঁ আমি 17 এতিয়া চোৱা 17 ক'ত আছে বি নাম্বাৰটো 17 আছে হয়নে অৰ্থাৎ এই বি নাম্বাৰটো কি হ'ব 8ৰ বিটো কি হ'ব শুদ্ধ হ'বগৈ এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 9 নম্বৰটো চোৱা কি কৈছে ইন এ ৰাইট এংগেল ট্ৰায়েংগেল এ বি চি ইফ এংগেল চি ইজ 90 ডিগ্ৰী এ চি সমান 5 সেন্টিমিটাৰ বি চি ইকুৱেল 12 সেন্টিমিটাৰ দেন এ বি ইজ আৰু অসমীয়াত কি কৈছে চোৱা সমকোণী ত্ৰিভুজ এ বি চিৰ কোণ চিৰ মান 90 ডিগ্ৰী যদি এ চি 5 সেন্টিমিটাৰ বি চি 12 সেন্টিমিটাৰ তেন্তে এ বি হ'ব চোৱা আমি ইয়াত প্ৰথমে চিত্ৰখন আঁকিলোঁ তেতিয়া আমাৰ বুজাত সুবিধা হ'ব চোৱা আমি যদি চিত্ৰখন ইয়াত আঁকিলোঁ যিহেতু আমাক কি কৈছে চোৱা চি কোণৰ মানটো কিমান 90 ডিগ্ৰী হয়নে অৰ্থাৎ এই পইণ্টটোক আমাৰ চি বুলি ধৰি ল'লোঁ এই বিন্দুটো আমি এ বুলি ধৰি ল'লোঁ এই বিন্দুটো আমি বি বুলি ধৰি ল'লোঁ অৰ্থাৎ এই চি কোণৰ মানটো কিমান আছে চোৱা 90 ডিগ্ৰী আৰু কি লিখা আছে চোৱা এ চিৰ বাহুৰ মানটো কিমান 5 সেন্টিমিটাৰ এ চি বাহুৰ মানটো কিমান 5 সেন্টিমিটাৰ আৰু চোৱা কি লিখা আছে বি চি বাহুৰ মানটো কিমান আছে 12 বি চি বাহুৰ মানটো কিমান আছে 12 সেন্টিমিটাৰ অৰ্থাৎ আমি এই এ বিৰ মানটো উলিয়াব লাগে চোৱা আমি জানো যে কি ই সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ কি হ'বগৈ এ বি সমান কি হ'ব ইয়াৰ আন দুখন বাহুৰ বৰ্গৰ যোগফলৰ কি সমান হ'ব অৰ্থাৎ ইয়াত লিখা যে 12 স্কোয়াৰ যোগ 5 স্কোয়াৰ অৰ্থাৎ 5ৰ বৰ্গ এতিয়া কি কৰা ইয়াত লিখা যে এ বি স্কোয়াৰ সমান 12 12 দুটা পূৰণ কৰিলে কিমান হ'ব 144 যোগ আৰু ইয়াত 5 দুটা পূৰণ কৰা 5 5 কিমান 25 এতিয়া ইয়াত লিখা আছে এ বি স্কোয়াৰ সমান 144 আৰু 25টো যোগ কৰা কিমান হ'ব 169 এতিয়া চোৱা ইয়াত এ বি স্কোয়াৰ সমান 169টো কিমান পূৰণ কৰিলে পাম 13 লগত 13 পূৰণ 13 13টো দুটা পূৰণ কৰিলে কিমান পাম 169 অৰ্থাৎ ইয়াত লিখা আছে এতিয়া এ বি স্কোয়াৰ সমান ইয়াত 13 কেইটা আছে চোৱা 13 আছে দুটা এতিয়া ওপৰত দুটোৰ লগত এই দুটো কাটি দিয়া অৰ্থাৎ এ বি সমান কিমান পালোঁ 13 এতিয়া চোৱা 13 ক'ত আছে চোৱা 9 নম্বৰটো 7 17 13 অৰ্থাৎ চি নাম্বাৰটো কি হ'ব আমাৰ শুদ্ধ ইয়াত কি কৰা এই চি নাম্বাৰটোত শুদ্ধ চিন দিয়া তাৰপিছত চোৱা নম্বৰ 10টো চোৱা কি কৈছে in triangle PQR if angle P is 90 degree PQ equal 3 cm PR 4 cm then QR is আৰু অসমীয়াত কৈছে যে ত্ৰিভুজ PQR or P কোণৰ মান 90 ডিগ্ৰী PQৰ মান কিমান 3 cm PR 4 cm তেন্তে QR হ'ব অৰ্থাৎ চোৱা নম্বৰ 10টো কেনেকৈ কৰিম নম্বৰ 10
চোৱা যিহেতু পি কোণৰ মানটো কিমান আছে 90 ডিগ্ৰী হয়নে ইয়াত প্ৰথমে এইখন আমি আঁকি লওঁ প্ৰথমে সমকোণী ত্ৰিভুজখন আঁকি লওঁ সমকোণী ত্ৰিভুজ চোৱা এই কোণটোৰ মান কিমান পি মানটো কিমান দি আছে চোৱা 90 ডিগ্ৰী দি আছে আৰু ত্ৰিভুজখনৰ নাম কি চোৱা কিউ আৰ অৰ্থাৎ আমি ধৰিলোঁ যে এইটো কিউ আৰু এই বিন্দুটোৰ নাম আৰ এতিয়া চোৱা পি কিউৰ মানটো কিমান 3 চেণ্টিমিটাৰ পি কিউ পিৰ পৰা কিউৰ মানটো কিমান আছে চোৱা 3 চেণ্টিমিটাৰ তাৰপিছত পি আৰ কিমান 4 চেণ্টিমিটাৰ পি আৰ কিমান 4 চেণ্টিমিটাৰ অৰ্থাৎ এই আৰ কিউ অৰ্থাৎ কিউ আৰ বাহুটোৰ মানটো উলিয়াব লাগে চোৱা কেনেকৈ উলিয়াম কিউ বা আৰ কিউ আৰ স্কুৱাৰ ইয়াৰ বৰ্গ সমান সমান কিব অতিভুজৰ বৰ্গ কিব ইয়াৰ আন দুখন বাহুৰ বৰ্গৰ সমান হ'ব অৰ্থাৎ ইয়াত কিমান আছে চোৱা 4 স্কুৱাৰ যোগ ইয়াত কিমান আছে 3 কি কৰা স্কুৱাৰটো লোৱা এতিয়া চোৱা ইয়াত কিউ আৰ স্কুৱাৰটো লিখি লোৱা সমান সমান 4 4 গুণ কিমান 16 যোগ 3 3 গুণ কিমান 9 এলে কিউ আৰ স্কুৱাৰ সমান সমান 16 লগত 9 টো যোগ কৰা কিমান হ'ব 25 ইয়াত আকৌ লিখা আছে কিউ আৰ স্কুৱাৰ সমান সমান এই 25 টো আমি কিমান কিমান পূৰণ কৰিলে পাম 5 লগত 5 হয়নে 5 5 গুণ কিমান 25 অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ কিউ আৰ স্কুৱাৰ সমান সমান কিমান 5 কেইবাৰ আছে ইয়াত দুবাৰ হয়নে এই দুটোৰ লগত 2 কাটি দিয়া অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে কিউ আৰ কিমান পালোঁ 5 অৰ্থাৎ ইয়াৰ এনসাৰটো 5 ক'ত আছে চোৱা এইটো চি নাম্বাৰটো হয়নে 10 নাম্বাৰটো চি কি কৰা 2 চিন দিয়ে ইয়াৰ পাছত 11 নম্বৰটো চোৱা কি কৈছে দ্য ভেলু অফ এক্স ইন দ্য ফিগাৰ ইজ অৰ্থাৎ এই এক্সৰ মানটো আমি উলিয়াব লাগে চোৱা ইয়াত এই ত্ৰিভুজখনৰ এই কোণটো বাহিৰা কোণ বুলি কোৱা হয় আৰু এই ভিতৰত থকা কোণখিনি অন্তঃকোণ বুলি কোৱা হয় আৰু কি হ'বগৈ চোৱা এই বাহুখনৰ লগত এই বাহুখন সমান এই বাহুখনৰ লগত এই বাহুখন সমান হ'লে এই কোণটোৰ লগত এই কোণটো কি হ'ব সমান হ'ব অৰ্থাৎ চোৱা এই কোণটো যদি এক্স হয় এই কোণৰ মানটো কিমান হ'ব এক্স হ'বগৈ আৰু এই দুইখন কোণৰ মানটো কি হ'ব সদায় ইয়াৰ বাহিৰত থকা দূৰৱৰ্তী কোণৰ কি হ'ব সমান হ'ব অৰ্থাৎ চোৱা এই দুটা কোণ মিলি পেলাই কিমান হ'ব লাগিব আমাৰ 120 অৰ্থাৎ এইখন যদি 60 হয় এইখন 60 কিমান হ'ব 120 হয়নে অৰ্থাৎ আমি এইটো যদি এনেধৰণে কৰিব পাৰি অৰ্থাৎ চোৱা এইটো x হয়নে অৰ্থাৎ লিখে x যোগ x সমান সমান কিমান হ'বগৈ 120 হ'ব লাগিব হয়নে কাৰণ আমি জানো যে কি ত্ৰিভুজৰ বহিকোণটো কি হ'ব ইয়াত দূৰৱৰ্তী অন্তঃকোণৰ সমান অৰ্থাৎ এই কোণ দুখনৰ মানটোৰ লগত এই বাহিৰত থকা কোণৰ মানটো সদায় কি হ'ব লাগিব সমান হ'ব লাগিব অৰ্থাৎ x যোগ x সমান সমান কিমান হ'ব লাগিব 120 এতিয়া চোৱা ইয়াত x কেইটা আছে দুটা x আছে হয়নে সমান সমান 120 ৰ 120 টো লিখি লোৱা এতিয়া ইয়াত x টো ৰাখা সমান সমান 120 টো ইয়াত ওপৰত লিখি লোৱা আৰু এই দুটো ইয়াত কি হ'বগৈ দুটো হৰণ হ'ব দুটো তলত আহিব এতিয়া 2 120 ত কেইবাৰ যাব 60 বাৰ হয়নে অৰ্থাৎ x সমান সমান কিমান 60 অৰ্থাৎ x ৰ মানটো কিমান পালো আমি 60 ইয়াত 60 ক'ত আছে চোৱা এইটো বি নাম্বাৰটো হয়নে আৰু ইয়াত কি কৰা এই বি নাম্বাৰটো কি কৰা শুদ্ধ চিন দি দিয়া তাৰপিছত চোৱা 12 নাম্বাৰটো কি কৈছে চোৱা পাইথাগোৰাছ প্ৰপাৰ্টি ইজ সেটিছফাই ইফ দ্য ট্ৰায়াঙ্গেল ইজ আৰু অসমীয়াত কৈছে যে পাইথাগোৰাছৰ উপপাদ্যটো সিদ্ধ হয় যদি ত্ৰিভুজটো পাইথাগোৰাছৰ উপপাদ্যটো কেতিয়া সিদ্ধ হ'ব যেতিয়া ত্ৰিভুজখন কি হ'ব সমকোণী হ'ব অৰ্থাৎ বি নাম্বাৰটো শুদ্ধ চিন দিয়া আৰু ইয়াত হ'ব ৰাইট এংগেল এইটো হ'ল আমাৰ আনসাৰ ধন্যবাদ